নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা অৰ্কিড বয় খ্যাতৰ প্ৰকৃতি প্ৰেমী সমীৰ ৰয় উদ্যোগত শিৰডি সাই বাবা মন্দিৰত প্ৰয়াত চিকিৎসক শংকৰজ্যোতি পৰাশৰৰ সোঁৱৰণত ৰোপণ কৰা হয় বিভিন্ন প্ৰজাতিৰ অৰ্কিড নিউজ নাওৰ এক ৰিপৰ্ট অৰ্কিড বয় খ্যাত প্ৰকৃতি প্ৰেমী সমীৰ ৰয় উদ্যোগত শিৰডি সাই বাবা মন্দিৰত প্ৰয়াত চিকিৎসক শংকৰজ্যোতি পৰাশৰৰ সোঁৱৰণত ৰোপণ কৰা হয় বিভিন্ন প্ৰজাতিৰ অৰ্কিড উল্লেখযোগ্য যে শিৰডি সাই বাবা মন্দিৰত যোৰহাটৰ এগৰাকী জনপ্ৰিয় চিকিৎসক প্ৰয়াত ডক্টৰ শংকৰজ্যোতি পৰাশৰৰ সোঁৱৰণত প্ৰকৃতিপ্ৰেমী সমীৰয়ে ৰোপণ কৰে অৰ্কিড উক্ত অনুষ্ঠানত উপস্থিত থাকি শিৰডি সাই বাবা মন্দিৰৰ পুৰোহিত ভেজৰাজ মিশ্ৰাই ধন্যবাদ জ্ঞাপন কৰি এই এক সুন্দৰ প্ৰচেষ্টা বুলি সমীৰ ৰয়ক শলাগৰ শৰাই আগবঢ়ায় উল্লেখযোগ্য যে দ্বিতীয়বাৰৰ বাবে ৰোপণ কৰা অৰ্কিড ক্ৰমে যোৰহাটৰ প্ৰবীণ শিল্পী সন্ধ্যা দেৱী সাংস্কৃতিক কৰ্মী আবৃত্তিকাৰ ঘোষক প্ৰকাশ বৰপূজাৰী বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তী ভাৰত ৰত্ন প্ৰয়াত ভূপেন হাজৰিকা বলিউডৰ কোকিলাকণ্ঠী গায়িকা সাধনা স্বৰ্গম জনপ্ৰিয় গায়ক জুবিন নটিয়ালকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট শিল্পীৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰা হয় সাই বাবা মন্দিৰত আমি আছোঁ আৰু ইয়াৰ পূৰ্বে আমি বিভিন্ন অসম গৌৰৱৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰিছিলোঁ আৰু আজি পুনৰ আমি আমাৰ এগৰাকী বিশিষ্ট চিকিৎসক সংগীত শিল্পী ডাক্তৰ শংকৰজ্যোতি পৰাশৰ ডাঙৰীয়াৰ সোঁৱৰণত আমি অৰ্কিড ৰোপণ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু আমাৰ লগত শ্ৰদ্ধাৰ এই শিৰডি সাই বাবা মন্দিৰৰ পুৰোহিত আছে আৰু তেখেতেও আগতে আমাক উৎসাহিত কৰি আহিছে ইতিমধ্যে আজি সেই শুভ মুহূৰ্তত আপোনাৰ মুখপাত্ৰ আহিছে তেওঁ মানে মনত পেলাই তেওঁ স্মৰণত অৰ্কিড ৰোপণ কৰিছে আগতেও মানে তেওঁ আপোনালোকে কৰি আহিছে আৰু আগলৈ আশা কৰিম ধন্যবাদ সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও